নমস্কাৰ, মই চয়নিকা নতুন এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি একদম খুব ধুনীয়া জেগা এটুকুৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আহকচোন ভিডিঅ'টোত কিনো আছে আপোনালোককো দেখাওঁ। এইখিনি চাগে কি সকলোৱে চিনি পাইছে নহয়নে? মানিমুনি, নৰসিংহ আৰু ভেদাইলতা। মানিমুনি, নৰসিংহ আৰু ভেদাইলতা বহুত ঔষধি গুণ আছে, সকলোৱে জানে। আজি এইখিনি দি মই ধুনীয়া এটা ৰেচিপি বনাম। আহক তেনেহ'লে। মই ধুনীয়াকৈ এয়া মানিমুনি, নৰসিংহ আৰু ভেদাইলতাখিনি বাছি ল'লোঁ। বাছি কৰি ধুনীয়াকৈ এতিয়া ধুই ল'ম। এইখিনি কিনি আনা, সেইকাৰণে পাতবিলাক অকণমান মৰহি গৈছে, ফ্ৰেছ হ'লে বেছি ভাল হয়। আৰু দেখিছেনে এই থালিখন? আপোনালোকৰ চাগে দেখি খাওঁ খাওঁ লাগিছে। তেতিয়াহ'লে আহক প্ৰথমতে মাছৰ বজাৰলৈ যাওঁ। এয়া ডাঙৰ ডাঙৰ মাছকেইটা লোৱা নাই দিয়ক, এইকেইটা অকণমান চালানী মাছ বুলি কয় আৰু বৰফত দিয়া, সেইকাৰণে এয়া ভাঙন মাছকেইটাই ল'লোঁ। আজি এইকেইটাই দিয়ে বনাম আৰু এই মানিমুনি ভেদাইলতাখিনি মই ধুনীয়াকৈ পানীত এঘণ্টামানৰ কাৰণে তিতাই থৈ গৈছিলোঁ। তেতিয়া বালিটো গুচি যাব, কাৰণ বালি বালি হৈ থাকিলে আঞ্জাখন একদম বৰবাদ হৈ যাব। আৰু এইখিনি যে মই ধুনীয়াকৈ ৰুই থৈ দিম, পেলাই নিদিওঁ। টাবতে ৰুই থৈ দিলে কেতিয়াবা খাব পাৰিম। আৰু ধুনীয়াকৈ এতিয়া মাছ চাছ কিনি আনি পালোহি, পাই এইখিনি তিতাই যে থৈ গৈছিলোঁ ধুনীয়াকৈ মই এতিয়া ধুই ল'ম, খচি খচি 2-3 বাৰমান। এটা খৰাহিত ধুনীয়াকৈ মই 2-3 বাৰমান খচি খচি ধুই ল'ম, নহ'লে বালি বালি হৈ থাকিব। আৰু গোটেইখিনি নবনাওঁ দেই, এইখিনি আধাখিনি মই কি কৰিম, কেনেকৈ আপোনালোকেও সাঁচি ৰাখিব, মই টিপছটো দিম চাবচোন। আৰু মিক্সি জাৰ এটাত ধুনীয়াকৈ আদা, নহৰু লগতে জালুক কেইটামান দিলোঁ। এয়া আৰু নৰসিংহ, ভেদাইলতা, মানিমুনি গোটেইখিনি দি ল'লোঁ। নৰসিংহ পাতবিলাক ধুনীয়া হৈছে খাবলৈ, এতিয়া একদম নতুন নতুন পাত ওলাইছে। বৰষুণ এজাক দিলেতো আৰু ধুনীয়া কুঁহ পাত ওলাব। আৰু এই মাছকেইটা ধুনীয়াকৈ ধুই কৰি নিমখ হালধি সানি ল'লোঁ। এতিয়া ফ্ৰাই কৰিম, কাৰণ মই মাছ বেছি অনা নাই। এটা অকণমান বেছি ডাঙৰ আছিল, সেইকাৰণে 2 টুকুৰ কৰিলোঁ। এটা জোখৰে যেতিয়া সৰুকৈ ৰাখিছোঁ আৰু এনেকেই পিচ নকৰিলোঁ। আৰু সদায় বনোৱা নিচিনাই বনাওঁ, নতুন বুলিবলৈ কিনো আৰু। সদায় কেৰাহীত তেল দিবই লাগিব, নিমখ হালধি দিবই লাগিব। ৰেচিপি বুলিবলৈ তেনেকুৱা একো নহয়, মই যেনেকৈ বনাওঁ আপোনালোকক তেনেকৈয়ে দেখাইছোঁ। কোনোবাই যদি আৰু বেলেগ ধৰণে বনাব জানে শ্বেয়াৰ কৰিবচোন, কেতিয়াবা বনাই খাব পাৰিম। আৰু পিঁয়াজ, আদা, নহৰুখিনি ভাজি লোৱাৰ পিছত আৰু এইখিনি দি দিলোঁ ধুনীয়াকৈ। অকণমান সময় ভাজিম, ভাজি লোৱাৰ পিছত পানী দিম। ইয়াতে অকণমান জিৰা দি দিছোঁ আৰু জালুকৰ গুড়া দিছোঁ। জালুকটো হ'লে অকণমান ভাল লাগে খাই। আলু মই আজি এড কৰা নাই দেই। এতিয়া অকণমান গৰম পানী দিছোঁ। এই জাৰটো পানী গৰম হোৱাৰ লগে লগে এই বাহিৰৰ ফালে বগা বগা উঠি যায়, সেইটো আপোনালোকে ইগন'ৰ কৰিব। এতিয়া যেতিয়া ধুনীয়াকৈ বুৰবুৰকৈ উতলিছে, এতিয়া মই ভাজি থোৱা মাছকেইটা এড কৰিলোঁ। মোৰ আজিৰ তৰকাৰীখন হৈয়ে গ'ল। আৰু মই যে কৈছিলোঁ এইখিনি মই গোটেইখিনি নবনাওঁ, এইখিনি কি কৰিম আপোনালোকক দেখাওঁ। এই খৰাহিটোত পানীটো টোক যোৱালৈকে ৰাখিলোঁ। এতিয়া ধুনীয়াকৈ এটা বৈয়ামত সোমোৱাই ঢাকন মাৰি থৈ দিলোঁ, কাৰণ মই 5-10 দিনমান খাব লাগিব। কিনি আনিছোঁ যিহেতুকে একেদিনাই শেষ কৰিব নোৱাৰি ন। কিনা হাঁহৰ ঠোঁটলৈকে মঙহ বোলে। আৰু মোৰ এয়া থালিখন তৈয়াৰ হৈ গ'ল। কেনেকুৱা লাগিছে জনাবচোন। মিছা মাছ কেইটামানো আছিল, সেইকেইটাও আনিলোঁ। তাৰপিছতে এয়া দেখিছেই আৰু, ভাল লাগিছে যদি লাইক কমেণ্ট